চমৰীয়া শিক্ষাখণ্ডৰ ত্ৰিলোচন এম.ই. স্কুলত মণ্ডল পৰ্যায়ৰ সামূহিক উৎসৱ আৰু শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ সফল সামৰণি। কামৰূপ জিলাৰ বকৰ চমৰীয়া শিক্ষাখণ্ডৰ অধীনস্থ ত্ৰিলোচন এম.ই. স্কুলত দিনজোৰা কাৰ্যসূচীৰে ত্ৰিলোচন মণ্ডল সমল কেন্দ্ৰ সামৰি সামূহিক উৎসৱ উদযাপন কৰা হয়। ত্ৰিলোচন আঞ্চলিক এম.ই. স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক উমেশ দাস আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি লাল মিঙাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত হয় এই সামূহিক উৎসৱ। ত্ৰিলোচন মণ্ডল সমল কেন্দ্ৰৰ 10খন বিদ্যালয় সামৰি অনুষ্ঠিত হোৱা এই সামূহিক উৎসৱ উপলক্ষে সমূহীয়া চাফাই, পতাকা উত্তোলন, বৃক্ষৰোপণ, প্ৰাতঃসভা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। সামূহিক উৎসৱৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে চমৰীয়া শিক্ষাখণ্ডৰ কনিষ্ঠ অভিযন্তা উৎপলানন্দ মজুমদাৰে। আঁত ধৰে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক তথা CRCC নুৰুদ্দিন আহমেদে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সনৰেন কলিতাই। বিয়লি অনুষ্ঠিত হয় সামূহিক উৎসৱৰ মূল কাৰ্যসূচী মুকলি ও বঁটা বিতৰণী সভা। অৱসৰপ্ৰাপ্ত শিক্ষক উত্তম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰেন্দ্ৰ চহৰীয়াই বিশিষ্ট অতিথি হিচাপে অংশ লোৱাৰ লগতে হোলা বৰালিমাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতা তথা CRCC নুৰুদ্দিন আহমেদ, আব্দুৰ ৰফ হুছেইন, ত্ৰিলোচন ইংলিছ স্কুলৰ স্বত্বাধিকাৰী প্ৰদীপ কলিতা, জ্যেষ্ঠ সাংবাদিক আমিন মইনুল হক, মণিমালা ডেকা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি নিৰ্দিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে 2024 বৰ্ষৰ আমাৰ বিভিন্ন কাৰ্যসূচীৰে শিক্ষা, স্বাস্থ্য, খেল, যোগ, ব্যায়াম, সাংস্কৃতিক শোভাযাত্ৰা, লগতে বৃক্ষৰোপণ ইত্যাদি বিভিন্ন কাৰ্যসূচীৰে আজি আমাৰ সমূহীয়া উৎসৱ অনুষ্ঠিত কৰা হৈছে। এই উৎসৱৰ আমাৰ বিভিন্ন জাতি সম্প্ৰদায় ভাষা ভাষী আমি একগোট হৈ ইয়াতে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আনন্দদায়ক খেল কেইবাটাও প্ৰদৰ্শন হয় আৰু এই কাৰ্যসূচীত এই অঞ্চলৰ বিভিন্ন ধৰণৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জ্যেষ্ঠ নাগৰিকসকলে লগতে খেলুৱৈসকলে যোগদান কৰিছে। আশা ৰাখিছোঁ ভৱিষ্যতে যাতে এনেকুৱা আমাৰ বিদ্যালয়ৰ কাৰ্যসূচীত এনেকুৱা সহযোগিতা পায় তাৰ বাবে মই আশা ৰাখিছোঁ। আৰু আজি আমাৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱা বুলি মই অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে, বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ যিটো যোগ প্ৰদৰ্শন, আমাৰ এই বিদ্যালয়ত স্কাউট গাইডৰ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম কাৰ্যসূচী ইয়াত প্ৰতিদিনে হয়। স্বাস্থ্য বিষয়ত ইয়াত চৰ্চা হয়, অধ্যয়ন হয় আৰু যোগ প্ৰদৰ্শন হয়, যিটো কাৰ্যসূচীয়ে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত মটিভেট কৰে, প্ৰভাৱিত কৰে আৰু তেওঁলোকৰ যিটো মনোযোগ, এটেনশ্যন এই কাৰ্যসূচীৰ দ্বাৰা এক্টিভ হয়। গতিকে আমি শিক্ষাদান কৰা হিচাপে অনুভৱ কৰিছোঁ যে বৰ্তমান যিটো নিউ এডুকেশ্যন পলিচি, বিভিন্ন গীত মাত, শিক্ষা, চিত্ৰাংকন এইবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মন জয় কৰিব পাৰি আৰু মনোযোগটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ হয়। এইটো আমি শিক্ষা দান কৰা হিচাপে অনুভৱ কৰিছোঁ। কাৰণ আপোনালোকে জানে আজিকালি ছাত্ৰ ছাত্ৰী মোবাইলৰ পৰা মনোযোগটো কাঢ়ি অনাটো অতি অসম্ভৱ, কোনো পৰ্যায়ে আনিব নোৱাৰে। কিন্তু আমি যিটো দেখিছোঁ গীত মাতৰ জৰিয়তে ল'ৰা ছোৱালীয়ে শিক্ষামুখী হয়, খেলৰ জৰিয়তে, চিত্ৰাংকনৰ জৰিয়তে, কবিতা আবৃত্তিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিদ্যামুখী হয়। এইবাৰ আমাৰ খেল মহাৰণত 5 গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে জিলালৈ। লগতে আমাৰ প্ৰতি বছৰে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে বকত যিটো স্বাধীনতা দিৱস প্ৰত্যেকবাৰে আমি স্কাউট গাইডৰ পৰা বঁটা পাওঁ আৰু আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিটো যোগ দিৱস পালন হয় ডেপুটি কমিশ্যনাৰ চাহাবৰ পৰা প্ৰতিবাৰে আমাৰ চিঠি আহে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো যোগদানৰ যিটো উৎকৃষ্ট নিদৰ্শন DC চাহাবে আমাৰ প্ৰত্যেকবাৰে নিমন্ত্ৰণ কৰে আৰু আমি যোগ দিৱসত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ বিদ্যালয়তো কাৰ্যসূচী পালন কৰোঁ।